নমস্কাৰ। আমাৰ পডকাষ্ট মতামত চেনেলৰ নতুন খণ্ড এটালৈ মই ৰঞ্জুৱাই আপোনালৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পডকাষ্টত এটা নতুন বিষয় লৈ আহিছোঁ, অসমীয়া নাটকৰ বিষয়ে। অসমীয়া নাটকৰ চৰ্চাটো অসমত অতীতৰ পৰাই হৈ আহিছে। ইয়ালৈকে শ্ৰীমন্ত শংকৰদেৱে কেইবাশ বছৰৰ আগতেই নাটক ভাওনা ৰচনা কৰি আমাৰ অসমীয়া সমাজখন যেতিয়া সুশৃংখলিত নাছিলে, তেতিয়াই তেখেতে একতাৰ বিধেৰে বান্ধিবলৈ সক্ষম হৈছিলে নাটকৰ জৰিয়তে। আমাৰ অসমতে পশ্চিমৰ পৰা প্ৰাচ্যলৈকে অতীতৰ পৰা নাট্য চৰ্চা হৈ আহিছে। গতিকে আমি আজি এই নাটকৰ বিষয়ে, অসমীয়া নাটকৰ বিষয়ে এটা আলোচনা কৰিবলৈ লৈছো। আমি আজি নিমন্ত্ৰণ কৰি আনিছো এজন অভিজ্ঞ নাট্যকাৰ, নাট পৰিচালক, অভিনেতা সপোন জ্যোতি ঠেকৰ। নমস্কাৰ। আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছো। ধন্যবাদ। আজি আমি নাটকৰ বিষয়ে কথা পাতিম। আপুনিতো যদিও নাটক লিখিছে, আপুনি এজন ভাল নাট্যকাৰ হিচাপে মই আপোনাক চিনি পাওঁ। আপুনি আকাশবাণী কেন্দ্ৰবোৰৰ লগতে বহুত দিনৰ পৰাই জড়িত। আকাশবাণীত যদিও কেইখন নাটক লিখি আপুনি ৰাষ্ট্ৰীয় পৰ্যায়ত, সৰ্বভাৰতীয় পৰ্যায়ত আকাশবাণী কেন্দ্ৰসমূহক সন্মানিত কৰিব পাৰিছে আপোনাৰ নাটকৰ দ্বাৰা। গুৱাহাটী কেন্দ্ৰীয় কেইবাখনো নাটকত পাইছে আপুনি নিশ্চয়? 4খন নাটকত পাইছে ন? নাটক কিছুমান নামকেইটা কি আছিলে মই মনত আছে, তুমি দৰ্শকৰ কাৰণে আপুনি কৈ দিয়কচোন। প্ৰথম যিখন পাইছিল সেইখন আছিলে সুখ দুখ আৰু অন্যান্য কথা। 2 নম্বৰখন আছিলে স্মৃতি অথবা নহয় স্মৃতি দুখন হৈছিলে হাতীৰ কথা। 3 নম্বৰখন হৈছে যিখন মানে এটা ভূত আৰু এটা ভৱিষ্যতৰ কথা। সেইখনত পুৰস্কাৰ জুৰি স্পেচিয়েল পুৰস্কাৰ পাইছিলে। বাকী 2খন আছিলে দ্বিতীয় পুৰস্কাৰ পাইছিলে। তাৰপিছত 19 চনত পালো প্ৰথম পুৰস্কাৰ উকুমদাৰ প্ৰথম পুৰস্কাৰ পাইছিলে। প্ৰতিখন পুৰস্কৃত হোৱাত মই আনন্দিত হৈছিল। যিহেতু আকাশবাণীৰ লগত মই বহুত দিনৰ পৰা জড়িত নাটক পুৰস্কাৰ হোৱাত মই পাইছো। তাতকে ডাঙৰ কথা যে প্ৰথমখন নাটক যেতিয়া আকাশবাণীলৈ মই পঠাইছিলো 89 চনত, সেইখন নাটকে কিন্তু কম্পিটিশ্যনলৈ পঠাইছিলে। মই তেতিয়া কলেজৰ ষ্টুডেণ্ট। সেইখন নাটকে কম্পিটিশ্যনলৈ দেখাইছিলে নেশ্যনেল ইয়াৰে। নাটকখন মুভিত নাই, হেৰাই গ'ল আৰু ৰেডিঅ'টো নাই। মোৰ যিটো সংকলন ওলাইছিলে তাত সেইখন নাটক দিব নোৱাৰিলে। জীৱনৰ প্ৰথমখন আকাশবাণী নাটক, ৰেডিঅ' নাটক, অনাটা নাটক এখন আছিলে বিস্ফোৰণ। সেইখনেই ইয়ালৈ পঠিয়াইছিলে, প্ৰতিযোগিতালৈ পঠিয়াইছিলে, কিন্তু সেইখন পুৰস্কাৰ পোৱা নাই। প্ৰচাৰ হ'ল প্ৰচাৰ হোৱাৰ পিছতে প্ৰতিযোগিতালৈ পঠিয়াই। আপুনি কিমান আৰু নাটক বহুত ধুনীয়া, মই শুনিছো বেছিভাগতে তপন জাত আৰু সান্তনা বৰুৱাই পিছত কৰিছে। পিছৰ 5খনমান হাতীৰ কথাৰ পৰা আৰম্ভ হৈছে। সেই ক্ষেত্ৰত নাই, তপন দাস আৰু সান্তনা বৰদলৈৰ জুতিটো আৰম্ভ হৈছে ইয়াৰ পৰা, কাজি নেমুৰ বাগিচাৰ পৰা। মোৰ নাটকৰ জুতিটো কম। তাৰ আগতে সান্তনা বাইদেউ মোৰ নাটক কৰিছে, মানুহ প্ৰেম বানপানী কৰিছে, তাত প্ৰাঞ্জল শইকীয়াৰ লগত কৰিছে আৰু অন্যান্য শিল্পী আছে। কিন্তু এই কাজি নেমুৰ বাগিচাৰ পৰা তপন দাস আৰু সান্তনা বাইদেউ একেলগে থাকিলে। তাৰপিছত 2জনকে লৈ মাত্ৰ কেৱল 2জন চৰিত্ৰৰে অভিনয় কৰা প্ৰথম আৰম্ভ কৰিলো সুখ দুখ অন্যান্য কথা। বেলেগ নাটক এই 4খন নাটকৰ চাগে প্ৰডাকশ্যন আটাইকেইখন প্ৰডাকশ্যন হৈছিলে। গোটেই নাটক ৰচনা প্ৰডাকশ্যন সব মিলি পেলাই সৰ্বভাৰতীয় পৰ্যায়ত পুৰস্কাৰ পোৱাটো কিন্তু কম কথা নহয় ন? কথা নয়ন দাই অলপ আমাৰ দুজনৰ মিলে কথাটো, মনৰ ভাৱ দুটা মিলে যে মই কি কৈছো নয়ন দাই বুজি পায়। আৰু দ্বিতীয় কথা কি, তপন দাই বা সান্তনা বাইদেউ ইমান বেছি ওপৰ লেভেলৰ শিল্পী, তেখেতসকলে মোৰ পৰা সৰু সৰু কথাবোৰো জানিব বিচাৰে। ৰেকৰ্ডিঙৰ আগমুহূৰ্ততো সান্তনা বাইদেউ বা তপন দাসে ফোন কৰে যে ইয়াত কমা এটা দি লওঁ নে, এইখিনিত অকমান এই শব্দটো এনেকে কওঁ নে। এই কথাবোৰৰ দ্বাৰা তেখেতসকল মোৰ স্বভাৱ ডাঙৰ কথা নহয়, তেওঁলোক ডাঙৰ সেইটো বিশেষ কাৰণে ডাঙৰ শিল্পী। সেইকাৰণে ডাঙৰ শিল্পী তাৰমানে সূক্ষ্ম কথাবোৰতো মনোযোগ দিয়ে। কাৰণ আপুনি যিটো ভাৱ লৈ লিখিছে সেই ভাৱটো তেওঁলোকে প্ৰকাশ কৰিব পাৰিব নোৱাৰে, যিটো আপোনাৰ পৰা জানি ল'ব। মই এটা শব্দ এবাৰ দুবাৰ ব্যৱহাৰ কৰিছিলো এটা তপন দাই ফোন কৰিছে, দুবাৰ কেলে লিখিলা, কাৰণটো এইটো তেখেতক তেনেকে মগজত মূৰত আক্ৰমণ কৰিছিলে, মূৰত দুখ খুৱাইছিলে। এই দুখ পোৱাৰ পিছত তেওঁৰ কথাবিলাক তেনেকুৱা হয়। এই পুলিচে মাৰিছিলে, এতিয়া পৰি আছিলে,
সেই মাৰপিট কৰাৰ পিছত মূৰত যেতিয়া মাৰপিট কৰে মানুহৰ অলপ কথা কোৱা বা দৈহিক কিবাকিবি বিসংগতি থাকি যায়। সেই বিসংগতিটো এতিয়া ৰেডিঅ'ত প্ৰকাশ কৰিব লাগিব নহয়, অত শ্ব' নহয়। গতিকে তাক কেনেকে মই প্ৰকাশ কৰিম যে মানুহজন ফিজিকেলি অলপ গতিকে মই শব্দ তেনেকে ব্যৱহাৰ কৰিছিলো, দুটা দুবাৰ তিনিবাৰ তিনিবাৰ ব্যৱহাৰ কৰি একেটা শব্দকে কৈছিল। এইবোৰ তপন দাই সুধি লয়, সেই সুধি লোৱাটোৱে তেখেতসকলৰ এক্সপ্ৰেছনত গুৰুত্ব বাঢ়ি যায়, বহুত ৱেইট বাঢ়ি যায়, ওজন বাঢ়ি যায়। সেইটো তেখেতসকলৰ ধৰণ অভিনয়ত। তুমিতো ডিব্ৰুগড় কেন্দ্ৰটো খুলিছে বাৰু নাটক। বহুত বহুত কৰিছে। এনে যোৰহাটত মই থাকোঁতে আপুনিতো যোৰহাটত- অভিনয়ে কৰিছে, অ। চিছেও অভিনয়ো কৰিছে, হয় খুব সুন্দৰ অভিনয়ো কৰে নিজৰ হয়। নাটকবোৰ চাগে আপুনিও। মই মানে সৰুতে খুব নাটক শুনিছিলো ৰেডিঅ', আপুনি চাগে সৰুৰ পৰা খুব নাটক খুব সৰু আমাৰ ঘৰত ৰেডিঅ' শুনাৰ এটা পৰম্পৰা আছিলে। পৰম্পৰা আগতেতো আছিলে আছিলে না, আমাৰ মায়ে আমাৰ ঘৰত মানে আমি দেউতা সৰুতে ঢুকাইছে, মা বাইদেউহঁতৰ লগত ডাঙৰ হৈছো। আমাৰ অন্যান্য বস্তু নাই বৰ বেছি, কিন্তু ৰেডিঅ' এটা আছিলে সৰুৰ পৰা। ডাঙৰ ৰেডিঅ', ডাঙৰ ভাল ৰেডিঅ' এটা আছিলে তেতিয়া মানে আগতে ডাঙৰ ৰেডিঅ'হে থাকে। না ফিলিপছ কিপাৰ, সেইটো তাকে দামী ৰেডিঅ'। সেইটো ৰেডিঅ' বাইদেউ কিনি আনিছিলে, বাইদেউ কিনি আনি মানে তেতিয়াই আমাৰ ইয়াত FM চেফএম নাই, আমাৰ ইয়াত FM ৰ ফেচিলিটিয়ে নাই, কিন্তু ৰেডিঅ'ত FM আছিল। আমি এতিয়া আচৰিত হয় FM টো কোনটো ব্ৰেণ্ড, তেনেকুৱা ব্ৰেণ্ড এটা যে আছে আমি নাজানোৱেই, কিন্তু তেতিয়াই আমাৰ ঘৰত তেনেকুৱা ৰেডিঅ' এটা আছিল। আৰু গতিকে আমাৰ ৰেডিঅ' শুনাটো খুব অভ্যাস আছিলে। প্ৰত্যেকটো জানো আকাশবাণীত গুৱাহাটীত কোন সময়ত কি বাজে, ডিব্ৰুগড়ত কোন সময়ত কি বাজে, আমি চব জানো। আগতে মানে আমাৰ স্কুল লাইফত থাকোঁতেতো মানে ৰেডিঅ' বাহিৰে বেলেগ বস্তু একোৱেই নাই, ৰেডিঅ'টোৱে গান শুনো, নাটক শুনো। নাটকটো মই মানে মনে মনে যেতিয়া পঢ়িবলৈ কয় জানি দিয়ে, মনে মনে ৰেডিঅ' শুনো নাটকৰ মানে টাইমটোত। আগতে নাটক দিয়ে বনাতিৰ পৰা দিব পৰা, কিন্তু মানে মিছ নকৰো একেবাৰে, মানে চব বান্ধিবলৈও শুনো মানে নাটক। কিমান নাটক ভাল পাইছে। আমাৰ ঘৰত তেনেকুৱা অভ্যাস আছিলে। বুধবাৰে আকাশবাণী গুৱাহাটীত নাটক দিয়ে, বুধবাৰে 8 বজাৰ নাটকখন আমাৰ ৰেডিঅ' কেতিয়াবা বতৰ ডাৱৰীয়া থাকে, নুশুনে, দিগদাৰী হয়। আজিকালি আকাশবাণী ডিব্ৰুগড় এতিয়া কম্পিউটাৰ হওক বা অনলাইন হোৱাৰ পৰা সুবিধা হৈছে, কিন্তু মাজতে শুনিব নোৱাৰা হৈ গৈছিলে ৰেডিঅ' ছেটত। আগতে আমি ৰেডিঅ' ছেটতে শুনো, চৰকাৰে এতিয়া মই এইবোৰ কৰি লৈ শুনো, আৰু গোটেই মানুহবোৰ একদম ৰেডি হৈ থাকে 8টা বজাত আমি নাটকখন শুনিবলৈ। সেইদৰে আমি বহুত শিল্পী আমাৰ ঘৰুৱা হৈ গৈছিলে। ৰেডিঅ' নাটকৰ যিবিলাক শিল্পী চিনি পাওঁ, তিন ডেকা, ৰুণু দেৱী, তাৰপিছত এই মানুহবোৰ আমাৰ ঘৰুৱা একেবাৰে চিনাকি মানুহবোৰ, তেনেকুৱা হৈ গৈছিলে আকাশবাণী গুৱাহাটীৰ। পিছৰ পৰ্যায়ত যেতিয়া মই নাটক লিখি গুৱাহাটীত লগ পাইছো তেখেতসকলক কিছুমান নাটক এতিয়াও মনত পৰে ন, মানে নাটক এই শুনি থকাৰ এটা মানে অভ্যাস আছিলে আমাৰ। মইতো ৰেগুলাৰ নাটক শুনিছো। এতিয়া কম হৈ যায়, সময়বোৰ নিমিলা হৈ যায়। আৰু কি হয় কেতিয়াবা মোৰ নাটকখনকে মই কেইদিনমানৰ আগত কেতিয়ানো দিয়ে প্ৰত্যেকটো প্ৰগ্ৰাম ৰাখিব মনত ৰখা অসুবিধা হয়। নহওঁতে আজি এই জ্যোতিপ্ৰসাদৰ নাটকখনক মই নতুন ধৰণে এটা ফৰ্মেটত কৰিছিলো, কাৰেঙলৈকে ৰমনা পাঠ। কেইদিনমান আগতে বাজিলে ফেচবুকত ছচিয়েল মিডিয়াত এগৰাকী মহিলাই লিখিছে, সেইখন সপোন নাটক শুনিলো, আমুক তামুক বহুত এখন। তাৰপিছত মই তেতিয়াহে গম পালো যে নাটকখন দিছে। তেনেকে মানে প্ৰথমবাৰ শুনিলেতো খবৰটো দিয়ে, সময়বোৰ সলনি হ'ল ন। প্ৰথমবাৰ দিওঁতে খবৰটো দিয়ে, কিন্তু পিছত আৰু কেতিয়া বাজি থাকে প্ৰত্যেক মুহূৰ্ততে শুনা সম্ভৱ নহয়। আৰু মানুহে গতিকে মোক আৰু ডাঙৰ কথা কি, আকাশবাণী নাটক বজাৰ কাৰণে বিভিন্ন ভিতৰুৱা জেগাত মোক চিনি পায়। একদম ভিতৰুৱা জেগাত ক'ৰবাত গৈছো বুলি একদম এনেকুৱাকে হয়। সেইটো মধুৰতম সময়ত চিৰিয়েলখন বাজোতে সেইখনটোতো বৰ ফেমাছ হৈ গৈছিলে। সেইখনটো ফেমাছ মানে আকাশবাণী ডিব্ৰুগড় যেতিয়া প্ৰথম 99ত নাটকখন দেখিছো, নাটকখন বাজি থাকোতে লক্ষী দত্ত যেতিয়া নাটকত আছিলে আৰু বনি ভূঞা ষ্টেচন ডাইৰেক্টৰ, এতিয়া মোক লক্ষীদাই মাতি নিয়ে পেলা এক টেবুল চিঠি চা, টেবুল এখনত সজাই থৈ দিয়ে, এক টেবুল প্ৰায় 6 ইঞ্চি ওখ, 6 ইঞ্চি আঠকে এখন এক টেবুল চিঠি থাকে মধুৰৰ সময়লৈ। এতিয়াও গুৱাহাটীত বাজি থাকে। মানে অলপতে ফোন কৰিছে, তোৰ মধুৰতম সময়ত থাকিবি। তাৰমানে সেইখন বহুত দীঘল নাটক আছিলে, 21 টা কাহিনীৰ কাৰণে, আৰু মানুহৰ জনপ্ৰিয় হৈছিলে। আৰু মই মানে কি হ'ল ডাঙৰ কথা, বৰ আন্তৰিকতাৰে লিখিছো, আত্মাটো দি পেলাই লিখিছো। কাৰণ সেইখিনি বহুত অসমৰ বা ভয়াৱহ পৰিস্থিতি বাস্তৱভাৱে কৰে চকুৰে দেখি থকাৰ নিচিনা মই লিখিছিলো কিছুমান। এই
কাহিনীবোৰ লিখা আছে। কিন্তু আপুনি চব নাটকে মানে আত্মা দিয়ে লিখা যেন লাগিছে মানে হয় হয় আত্মা নিদিয়াকে মই এটা শব্দ অনুভূতি লিখিব নোৱাৰো। মানে আপোনাৰ নাটকবোৰত আছে মানে যিবোৰ মানুহে মানে মানে বুজোতাহে বুজিব আৰু ইমান ধুনীয়া অনুভূতিৰে আপুনি লিখে নাটকখিনি মানে খুব ভাল লাগে আৰু শুনি পেলাই কিন্তু ৰেডিঅ' নাটকৰ এটা মানে নিজস্ব এটা আবেদন আছে এটা আমেজ আছে সেইটো মই বৰ ভালকে এনজয় কৰোঁ আৰু তাৰমানে তাক অতি সন্মান কৰোঁ নাটক মানে নিজে সন্মান কৰোঁ আৰু শিল্পীসকল আৰু মই সেই সন্মানটো যদি শিল্পীসকলে দিয়ে পৰা শিল্পী তেতিয়াহে মই বহুত ভাল পাওঁ নহ'লে মানে কুকুৰবাকে কৈ দিলে মই বেয়া সেইটো ক'বই আৰু আপুনি ৰচনা কৰে ন আপোনাৰ সৃষ্টি হয় সৃষ্টিটো চবেই বিচাৰে নিজৰ সৃষ্টিটো আনে এখন মানিব আৰু নহয় ঘটনাটো কি হয় এইটো প্ৰত্যেকজনে বেলেগ বেলেগ ধৰণে বুজি লৈ পেলাই কৰে কিন্তু ধৰক ভুলকে বুজিছে বা মই নুবুজা ধৰণেও তেখেতে বেলেগকে বুজিছে বেলেগ এটা কথা কিন্তু যিটো আন্তৰিকতা বা সন্মান দিয়া প্ৰশ্ন এজন এই শিল্পটোক সন্মান দিয়াটো এটা বেলেগ এই কামবোৰ মানে মই দেখিলে ভাল লাগে যে আমি গানকে কৰিছো তেতিয়া বাৰু এই যিমান জনপ্ৰিয় মানে আমাৰ ৰেডিঅ' নাটকবোৰ হৈ আছিলে এতিয়া কিমান জনপ্ৰিয়তাটো আছে বুলি ভাবেনে বাৰু আপুনি কথাটো বহুত বহুত চেঞ্জ হৈ গ'ল সময়খিনি সলনি হৈছে এতিয়া ধৰক মিডিয়াবোৰ বহুত বেলেগ পৰ্যায়লৈ গৈছে আহি গ'ল কিন্তু তাৰ মাজতো ৰেডিঅ' জনপ্ৰিয়তা কমি যোৱা নাই ৰেডিঅ' নাটক একেবাৰে এতিয়া ধৰক কাৰণ মইতো মোলৈ ফোন আহে অদ্ভুত মানুহে নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীয়ে ফোন কৰে ৰেডিঅ'ৰ জনপ্ৰিয়তাটো আজিকালি সলনি হৈছে আজিকালি মানুহবোৰো ব্যস্ত হৈ গৈছে আৰু শুনিবলৈ ধৰক ৰাতি গৈ আছে গাড়ীত শুনিছে শুনি মোলৈ ফোন কৰিছে তোমাৰ এটা শুনিলো গাড়ীৰ সময়ত গাড়ীটো শুনে আৰু ৰাতিপুৱা সময়ত কিবা কিবি দিলে শুনে আৰু গধূলি মানুহে বহুতে নিউজ চিউজ চাই কিন্তু বহুত মানুহ আছে যে নাটক শুনে ৰেডিঅ' আৰু বহুত মানুহ আছে ধৰক এনেকুৱা যে লিখা পঢ়া কৰি থকা মানুহ পঢ়ি থকা মানুহে ৰেডিঅ' শুনি থাকে ৰেডিঅ' শুনি পঢ়ি থাকে আমি ৰেডিঅ'ত থাকোঁতে নপাওঁ নহয় মানুহখিনিয়ে কেনেকে বহুত ফিডবেক আমি পাম আৰু মানে এটা সময় থাকে ধৰক বহুত মানুহে ৰেডিঅ'ৰ কথিকাবিলাক শুনে নাটকবোৰ শুনে ৰেডিঅ'ৰ বাতৰিটো শুনে গানবোৰ শুনে কাৰণ টিভিততো নিউজ চাব নোৱাৰি অসমীয়া চালে কি হয় টিভি নিউজ চালে আপোনাৰ মগজটো তেওঁলোকে অকুপাই কৰি দিয়ে নহয় আৰু চাবও নোৱাৰি কাৰণ একেটাকে উৰাই ঘূৰাই দি থাকে অসমীয়া নিউজবোৰ দুটা লেংগুৱেজ দুটা বেলেগ বেলেগ টিভি আৰু ৰেডিঅ'ৰ টিভিৰ হয় কি আপোনাক অকুপাই কৰি দিয়ে দখল কৰি দিয়ে আপুনি তেওঁ যি দেখুৱাই সেইটোৱে চায় কিন্তু ৰেডিঅ'ত হয় কি মনটো মুক্ত হৈ থাকে বতাহ আমুকত বতাহ ধুমুহা মাৰিছে বুলি কোৱাৰ লগে লগে বহুত ধুমুহা ক্ষয়ক্ষতি হৈছে বুলি কোৱাৰ লগে লগে আপোনাৰ মগজটো এটা ক্ৰিয়েট কৰিলে যে তাত এনেকুৱা ধৰণৰ ধুমুহা এটা হৈছে ইয়াতো আপুনি ধুমুহাটো দেখিলে সেই যে ক্ৰিয়েট কৰিলে মগজটো আপোনাৰ সক্ৰিয় হৈ থাকিলে এই সক্ৰিয়তাটোৱে মানুহক ক্ৰিয়েটিভ কৰি আছে মানুহক এক ধৰণে উজ্জীৱিত কৰি ৰাখে এতিয়া মোৰ ল'ৰাটোৱে স্কুলত পঢ়ি আছে 9ত পঢ়িছে তেওঁ সি দিনত পঢ়ি থাকোঁতে ৰাতিপুৱা 9টা বজাৰ পিছত কি সময় ৰেডিঅ' লগাই দিয়ে ৰেডিঅ' লগাইলে উমং দিয়ে কিবা দিয়ে সেই শুনি থাকে এইবোৰ চব জানাই ৰাতিপুৱা নিউজ পঢ়ে এইবোৰ শুনি থাকে সেই শুনি থাকে মই শুনি পঢ়ি থাকে মই বেয়া নাপাওঁ আগতে ল'ৰা ছোৱালী কৰি থাকোঁতে ৰেডিঅ' শুনাই পেলাই এই গান দেদি মাৰি কেইটা গ'ল ইমান বাজি ঘূৰি চাবলৈ সময় নাই তাৰমানে সিহঁতক দলি চলি উলিয়াও এটা সময়ত ধৰক গান কাৰণে তেনেকে কৈ পেলাই স্কুল যায় আগতো ৰেডিঅ'টো লগাই ঘড়ীটো ৰেডিঅ'টোৱে ঘড়ীটো সেইমতে এইটো এই 5 মিনিট গানটো দিব মই গা ধুই লওঁ এই 5 মিনিটত মোক মই ড্ৰেছবোৰ পিন্ধি লওঁ আৰু 5 মিনিট আছে মোৰ গাড়ীখন আহিবলৈ এই গানকেইটা ঠিক ঠাক কৰি থাকোঁ 9টা বাজিব হ'ল 10 মিনিট আছে আঞ্চলিক বাতৰি দিলে এইবিলাক তেনেকেই মানে এতিয়াও তাৰমানে আমাৰ টাইমতো কৰিছিলো ময়ো এই ল'ৰা ছোৱালীক খুব থাকোঁতে ৰেডিঅ'ৰ পৰাই টাইমটো চাই নহয় কোনে ঘূৰি থাকিব ইমান কাম আছে ৰাতিপুৱা বনাব লাগে খাব লাগে কাপোৰ পিন্ধিব লাগিব কাপোৰ ধুব লাগিব মানুহে শুনে কেলে শুনিবলৈ বাধ্য হৈ যায় এইবিলাক কাৰণতে ৰেডিঅ'টো লগাই থয় চব শুনিও থাকে টাইমো মেইনটেইন হৈ থাকে কামো কৰি থাকে গতিকে সেই হিচাপে ৰেডিঅ'টো ৰাতিপুৱা মেক্সিমাম মানে লিচনাৰ ৰাতিপুৱা আছে ৰাতিখিনি মানে মানুহবোৰ অলপ ব্যস্ত হৈ ৰাতি ডাঙৰ কথাটো হ'ল কি ৰাতি গাঁও অঞ্চলত সোনকালে শুই দিয়ে মানুহ গতিকে 8টা 9:30 বজাত মানুহ শুই দিয়ে এতিয়া দিনটো শ্ৰম কৰিব টাউন অঞ্চলতো মানুহ ৰাতি বেলেগ বেলেগ মিডিয়াত ব্যস্ত আৰু খোৱা বোৱা ব্যস্ত ৰন্ধা মেলা বাহিৰলৈ যায় ওলাই যায় ফুৰিবলৈ যায় সময়খিনি পুৰা শুনে লগাই
আৰু বয়সস্থ মানুহবিলাকে খুব ৰেডিঅ' শুনিছে শুনে বয়সস্থ মানুহৰ শুনে অভ্যাস আছে ৰেডিঅ' শুনাটো ফোন অভ্যাস কৰি আমাৰ বনাই থাকে আৰু এটা সময়ত এই ইলেক্ট্ৰনিক মিডিয়া বিলাকে কি কৰে বিৰক্ত কৰিব ধৰণে একঘেঁহে হোৱা যেন লাগে যে একেটা ফটোকে যেন ওলাই আছে বেলেগ বেলেগ মানুহ ওলালেও যেন একেটা ফটোকে ওলাই আছে এনেকুৱা ধৰণৰ এটা অনুভৱ হয় ৰেডিঅ'ত যিটো ভেৰাইটি মাতটোৰে আপুনি মানুহজনক চিনি পাব লাগিব মাতটোৰে বিলাক মানুহে এতিয়াও ৰেডিঅ'তেই শুনে কাৰণ বিশেষ নিউজ বিলাক মানে ওলাই ঘূৰি একেটাকে দি থাকে যে হিন্দী মিডিয়াম হওক অসমীয়াকে হওক একেলগে স্বীকাৰ কৰি কৰি একেলগেই দি থাকে গতিকে মানুহে মানে না 24 ঘণ্টা টিভি এটা চলিবলৈ হলে বহুত পৰিমাণৰ বস্তু লাগে কিমান পৰিমাণৰ বস্তুতকে একেটাকে ৰিপিট কৰিবলগীয়া বাধ্য হয় সেইটো কাৰণে সেয়ে নাটকৰ বিষয়ে ধৰক আমি কথা পাতিছো ৰেডিঅ' নাটকৰ বিষয়ে কথা পাতিম এতিয়া আপুনি ৰেডিঅ'ৰ নাটক আৰু মঞ্চ নাটক তাৰ মাজত মানে এই পাৰ্থক্যটো যথেষ্ট আছে হয় আছে আছে গতিকে আপুনি মঞ্চ নাটক শিকিছে তো মঞ্চ নাটকে কৰি থাকো মঞ্চ নাটকে কৰি থাকো এতিয়াতো মঞ্চ নাটক আপুনি কৰি থাকো আপোনাৰো নাটকৰ দৃষ্টি এটা আছে নিজৰ নিজৰ দল আছে নিজৰ আপুনি পৰিচালনা কৰা নাটকখিনি ছবি শিকাই উলিয়াওক তাৰপিছত আপুনি এটা নিজৰ আপোনাৰ এইটো নাম কি নাটকৰ বস্তুটো মোৰ নাটক নাট্য চৰ্চা কেন্দ্ৰ 87 আমাৰ প্ৰতিষ্ঠা হৈছে নাটকৰ স্কুল নিচিনাকে আমি আৰম্ভ কৰিলো এইটো আচলতে স্কুলৰ প্ৰথম স্কুলৰ নিচিনা 87 আমি আৰম্ভ কৰিছিলো 24 মে এইটো এটা আমাৰ পুৰণা দিন আছিলে কিয় 30 বছৰ অধিক দিন আমি কৰি আছো মানে তাতে ল'ৰা ছোৱালীয়ে নাটকো শিকে নাটক প্ৰথমতে ক্লাছ হয় এবছৰ আগতে ক্লাছ হৈছিলে এজেগাত হয় কিন্তু ঘটনাটো হৈছে আমাৰ গাঁওবোৰ অন্য জেগাৰ নিচিনা মানে অন্য স্কুল এখন এঠাইত যদি পাতি থৈ দিয়ে তালে ল'ৰা ছোৱালীবোৰ চব আহিব এই যদি কথা নহয় ল'ৰা ছোৱালীক মটিভেট কৰিব লাগিব নাটক কৰিবলৈ আপুনি ধৰক তাক ইনস্পায়াৰ কৰিব লাগিব পাৰিবি ছোৱালীজনী নাটক কৰিব পাৰিবি বুলি মাতি আনিব লাগিব গতিকে বিভিন্ন জেগালৈ গৈ কৰি ৱৰ্কশ্বপ কৰি সেই জেগাৰ পৰা ল'ৰাবোৰ আনি নাটক কৰাম কেতিয়াবা নিচা মৰাত কৰিছো কেতিয়াবা ঢেকিয়ালত কৰিছো কেতিয়াবা তলাটিঙত কৰিছো কেতিয়াবা দেৰগাঁও আমাৰ টাউনত কৰিছো এনেকে একেখন স্কুলতে নকৰিছো কোনোবা এখন স্কুলত কৰিছো কোনোবা এখন কলেজত কৰিছো এনেকে কৰি ল'ৰা ছোৱালীবোৰ গোটাই থাকে আৰু এতিয়া বিভিন্ন মিডিয়াত মোৰ নাটকত দুপৰবাৰ গৈ সেইবিলাক চিনেমা কৰিছে কিবা কৰিছে চিৰিয়েল কৰিছে কৰি নিজে নিজে দুই এটা নাম কওকচোন ধেৰ কৰিছে অলপ নাম কলে এটাই কলে ইটোৱে বেয়া পাব নহয় বেয়া পোৱাই নহয় এইটো উচিত নহয় নিজৰ নিজৰ মিডিয়াত নিজে ডাঙৰ হৈছে তেওঁলোক বহুত ক্ষেত্ৰত সহদৰৰ নিচিনা কাৰোবাৰ আপুনি নাম কবলৈ পাহৰিবলৈও অকমান হলেও আমাৰ দেখোন চাৰে আমাৰ নাম নকবি নিজৰ ল'ৰা ছোৱালী নিচিনা আৰু এই বোলে ডাঙৰ হওক সেইকাৰণে এতিয়া মোৰ ল'ৰা বুলি ক'বলৈ ধৰিছে গৌৰৱ কৰিছে কথা থাকে এইটো কথা নাই মোৰ নিজৰ উলিয়াই দিছে বহুত আপুনি এটা বহুত ডাঙৰ কাম দিলে তাৰমানে দেৰগাঁৱতে নহয় বিভিন্ন ভিতৰুৱা জেগাত দেৰগাঁৱতে বিভিন্ন জেগাত অসমৰ মই যদি ৱৰ্কশ্বপ নকৰি তাত সেই জেগালৈ নাটক নকৰাহেঁতেন কেতিয়াও সেইবোৰ জেগাত নাটক নহয় এনেকুৱা জেগাত মই নাটক কৰিছো য'ত থাকিবলৈ জেগা নাই চাইকেল মাৰি গৈছো বহুত দূৰ আপুনি নাটকৰ কাৰণে যথেষ্ট কষ্ট তাৰমানে য'ত পঢ়া শুনা কৰি মই নাটক কৰিম বুলি থাকিব যি সময়ত মানুহে ধৰক পঢ়াৰ কেৰিয়াৰৰ কথা চিন্তা কৰে সেইকাৰণে নাটকৰ কথা ভাবিলো কেনেকে ইনস্পায়াৰ্ড হ'ল সেইটো আমাৰ দেৰগাঁও বাপুজী মন্দিৰ আছিল তাত নাটক হৈ থাকে মই দাদাহঁতেও নাটক কৰে মামাহঁতেও নাটক কৰিছিল আগতে আপোনাক খুব ভাল লাগিছিল মানে নাটকটো চাই ভাল লাগে নাটকটো ভাল লাগে আৰু আপুনি মানে চাকৰি যিবোৰ কেৰিয়াৰ ভাবাই নাই নাটকেই কেৰিয়াৰ লগৰ এফালে এটা ইঞ্জিনিয়াৰ হয় ইফালেতো একেলগে পঢ়াটো ডাক্তৰ আমি তিনিটা একেলগে আছিলো এটা আমেৰিকাত থাকে এটা ডিব্ৰুগড় ইয়াত চাকৰি কৰে ডাক্তৰ বন্ধু একে পৰ্যায়ৰ মই নাটক কৰিম বুলি থাকিম নাটক কৰিম বুলি থাকিলো আৰু এটা সুখৰ জীৱন বৰ বোলে আনন্দ এনেকুৱা আৰামদায়ক জীৱন আপুনি আনন্দ পায় আপোনাৰ আত্মাই শান্তি পাইছে এইটো বা স্বাধীন চিতিয়া মন আছে কোনেও মোক আদেশ দিব নোৱাৰে আপুনি একদম কোনেও আদেশ দিব নোৱাৰা এটা জীৱন মোৰ সেইটো বহুত ডাঙৰ কথা এইটো এটা আত্মসন্তুষ্টি এটা আত্মসন্মানৰ প্ৰশ্ন কোনেও এই কৰিব আঙুলি তোমাক ক'ব নোৱাৰে তই এই ধৰণৰ নাটক কৰ এইটো কোনো ক'ব নোৱাৰে গতিকে মই যি ভাবো সমাজৰ প্ৰতি মোৰ যি দৃষ্টিভংগী এটা বিষয়ৰ প্ৰতি মোৰ যিটো দৃষ্টিভংগী সেইটো কোনেও নিৰ্দেশনা দিব সেইটো মই স্বাধীন এই স্বাধীনতাটো মই এনজয় এই স্বাধীনতাটো লৈ আপোনাৰ লাইফটোনো কি লাইফটো আপুনি যদি এইখিনি এনজয় কৰিছে সেইটোৱেতো লাইফ ন সেইটো গৰ্ব মোৰ যে মই মোক কোনো আদেশ দিব মই বহেমিয়ান এনেকুৱা জাতীয় মানুহ এটাও নহয় বোলে মোক কেয়াৰ ফ্ৰী মানুহ এটা পৃথিৱীত মানে কাকো কেয়াৰ নকৰে নহয় সমাজ
কৰি আৰু সকলোৰে প্ৰতি ৰেছপনচিবিলিটি আছে, দায়িত্ব আছে। কেতিয়াও দায়িত্বহীন মই কাম এটা কৰা নাই। তাৰ অৰ্থ এইটো নহয় যে মোক কোনোবা আপুনি বহেমীয়া জাতীয় মানুহ কম। চামে আপুনি ল'ৰা ছোৱালীক অভিনয়ৰ শিক্ষাৰে শিক্ষিত কৰিছে, সিহঁতক মানে নাটক কৰিবলৈ অভিনয়ৰ সুযোগ দিছে, সেইটোতো আৰু দায়িত্ব ক'বই নালাগে। আপুনিতো বহুত কৰিছে, কিমানখিনি সুযোগ দিছে ল'ৰা ছোৱালীবিলাকক, উঠি অহা ল'ৰা ছোৱালীক আপুনি দিছে, ওলাই গৈছে, আকৌ দিছে, হয় নহয়? এতিয়া বিভিন্ন চিনেমা কৰিছে, কিবা কৰাৰ পিছত আকৌ আহিছে মোৰ ঘৰত, আকৌ মোৰ ঘৰত নাটক কৰিয়ে আছে কিছুমানে। ধৰক চিনেমাটো সদায় কৰি থাকিব নোৱাৰো, বা টিভি চিৰিয়েলো কৰিছে, নলমাদিন কৰিছে, আকৌ ধৰক গেপ চেপ কৰিছে, ছাৰ আৰু নাটক কৰোঁ, আপুনি কৰিছে নেকি, ফোন চোন কৰি, বা কেতিয়াবা অনাত নাটক কৰিবলৈ গৈছোঁ, গুৱাহাটীত শ্ব' কৰিবলৈ গৈছোঁ, সেই গোটেই গাল গুৱাহাটীৰ পৰা চিৰিয়েল পৰা গোটেই গালে দৌৰি আহিছে। ভাতৰ খুব ভাত খাইছে ছাৰ, টিমৰ সিহঁতে ভাতৰ জেগা ঠিক কৰিছে, আমুক কৰিছে, তামুক কৰিছে, থকা জেগা ঠিক কৰিছে, সেইবোৰ সিহঁতৰ হাতত এৰি দিছে। আপুনি নীৰৱে আপোনাৰ কাম কৰিল, কাম কৰিছে, বহুত ডাঙৰ কাম হ'ব, আপুনি বহুত কাম কৰিছে। এতিয়া মঞ্চ নাটকখিনিয়ে আপুনি যে মঞ্চ নাটকৰ জনপ্ৰিয়তাটো বাৰু লাহে লাহে কমি গৈছে নেকি? মানে মই অপেচাদাৰী নাটকৰ কথা কৈছো। নাই, অপেচাদাৰী শব্দটোতে মোৰ মানে ক'বলগীয়া, মই মানে অপেচাদাৰী বুলি নাভাবোঁ। যিটো মানুহ জীৱনটোত নাটক কৰি থাকিলো, সেই মানুহটো অপেচাদাৰী কেনেকে? মইতো ধৰক পেচাদাৰী, মই নাটকখনৰ কাৰণে যিমান যি কৰিব লাগে সকলো কৰোঁ, মোৰ এইটো পেচা নিচিনা। পইচা পাতিটো বেলেগ এটা, মই মানে নাটকখনক যেনেকে শিকিলেহে নাটক কৰিব পাৰি, সেইধৰণে নাটক কৰোঁ। কিন্তু ধৰক এতিয়া ব্যৱসায়িক থিয়েটাৰ আছে কাৰণে ব্যৱসায়িক থিয়েটাৰ ধৰক এনেকুৱা, জীৱনত প্ৰথমখন নাটক কৰিব, চিৰিয়েল টিৰিয়েল কৰি কিবা জনপ্ৰিয় হৈছিলে, সেই মানুহটোক লৈ আনে সি পেচাদাৰী, আৰু মই গোটেই জীৱনটো নাটক কৰি থাকিম, মই অপেচাদাৰী, এইটো নহ'ব ন। কথাটো তেনেকুৱা মোৰ কাৰণে, মই পেচাদাৰী। আমাৰ জনপ্ৰিয় হৈছে, আপুনি যে কৈছিল যে নাটক জনপ্ৰিয়তা কমি গৈছে নেকি? নাই, মানুহ নাটক চাবলৈ এতিয়াও দম কমা নাই ন। তাৰমানে আপোনালোকে আগতে মানুহ একেলগে আপোনাৰ নাটকলৈ আহে, সেইকাৰণে দেখিছে যে নাটকৰ জনপ্ৰিয়তা বাঢ়িছে। এতিয়া ধৰক কি হৈছে, কিছুমান মানুহ চিনেমা চাইছে, কিছুমানে মোবাইলত চাইছে, কিছুমানে চিনেমা চাবলৈ গৈছে, কিছুমানে মানুহ মানে বিভক্ত হৈছে। কিন্তু ভাৰতখন 124 কোটি মানুহৰ দেশ নহয়, গতিকে ভাগ হলেও নাটকৰ কাৰণে যথেষ্ট পৰিমাণৰ মানুহ আছে। আমাৰ হলটোত আজিলৈকেতো মই খালী চকীত নাটক আৰম্ভ কৰা নাই, ক'তো মোৰ নাটকখন হৈছে, মোৰ নাটকখন হৈছে কি বুলি কয়, বুলি পোষ্টাৰ এখন লাগি আছে দেৰগাঁৱত ষ্টেজত, দেখিছে হল বোলো ভৰ্তি হৈ আছে, মই কাৰ্ড কেইখনমান দিছো, বাকীবোৰতো মানুহে নিজে আহিছে। ৰবীন্দ্ৰ ভৱনত মোৰ বাঘমৰা নাটকখন হৈছে, সেইদিনাখনো এগৰাকী মানুহে কৈছে, একদম ৰবীন্দ্ৰ ভৱন নাটক মানুহ আছে। 2 বজাত NSD নেশ্যনেল স্কুল অফ ড্ৰামাৰ নাটকখন ফেষ্টিভেল পাতিছিলে, মোৰ শ্বৰ দিনা ইহঁতে মানে বিনামূলীয়া কাৰ্ড দিছিলে, কাৰ্ড বুলি ক'লেহে সোমাব পাৰিব, গতিকে বিনামূলীয়া কাৰ্ড পাইছিল। 2টা বজাত মোক ৰবিজিতা গগৈয়ে কৈছে, তেওঁ ইনচাৰ্জ আছিলে, সপোন হাউচফুল, 2 বজাত সকলো কাৰ্ড শেষ হৈছে, দিনৰ 2টা বজাত। তেতিয়া NSD মানুহে সুধিছে, এই বান্দা কোৱা নাই বাৰু, 2 বজাত হাউচফুল কৰি দিলে, হল ভৰ্তি, তাত মানুহে নাটক চাই। এতিয়াও মই যেতিয়া নাটক কৰিছো মিচিং কনেক্টৰ লৈছো, হল ভৰ্তি। যেতিয়া ৰবীন্দ্ৰ ভৱন তাৰপিছত নাটক হোৱা নাই বেছি, কলাক্ষেত্ৰত মই নাটক কৰিবলৈ যাওঁ, হল ভৰ্তি থাকে, মজা। গতিকে মানুহে নাটক চাই, আৰু গুৱাহাটীত অসুবিধা আছে, নাটকটো সদায় হল ভৰ্তি কৰি থকা। এই ধৰক এই বানপানী বৰষুণ দি দিব, এই আমুক হ'ব, এই পৰিস্থিতি মানুহ আহিবলৈ ভয় কৰি যায়। এই কেতিয়াবা ট্ৰেফিক জাম হৈ যাব, এনেকুৱা জেগাত আহিম বুলি ভাবি থকা মানুহ ৰাস্তাত ফচি যায়, সেইকাৰণে কেতিয়াবা সমস্যা হয়। কিন্তু অইন জেগাত মই নাটকৰ দৰ্শকৰ কাৰণে সমস্যা হয়। কিমান যোৰহাটত নাটক কৰিছো, আজি 10 আগষ্টত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো ভৰ্তি আছিল, ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ভৰ্তি, এখন ইমুৰ পৰা সিমুৰ কৈছো ভৰ্তি আছে। সেইদিনাখন ইয়াত জুলাইত কৰিছো, ইয়াত MSR থিয়েটাৰ ক্লাব হল ভৰ্তি। গতিকে তাৰপিছত কিমান গুণা কৰি নাটক কৰিছে গুৱাহাটীত, জনপ্ৰিয়তা এতিয়াও কমা নাই, কাৰণ মই দেখিছো মঞ্চ নাটক যিখিনি নাটক হয়, ধৰক ডিষ্ট্ৰিক্ট লাইব্ৰেৰীতে হয়, আমাৰ বিভাগ থিয়েটাৰ হলত হয়, ৰবীন্দ্ৰ ভৱনত হয়, মানুহ হলটো ভৰ্তিয়ে হৈ থাকে। গতিকে নাটক চোৱা যিখিনি মানুহ আছে সেইখিনি যায়, লাইভ চাবলৈ পায়, ভাল পায়। আপুনি তাক তাৰ নিজস্ব লেংগুৱেজ আছে, আপুনি ইয়াত ধৰক চিনেমাখন চাই আছে মোবাইলত বা নেটত,
এই থৈ গ'ল পজ কৰিলে পজ কৰি পিছত চালে আকৌ ৰিউইন কৰিলে পিছৰ পৰা চালে নাটকতো নাই গ'লেই গ'ল যি সেই অনুভূতিটো বুজি পায় যি এই লেংগুৱেজটো বুজি পায় যে নাটক লাইভ 1 ঘণ্টাৰ ভিতৰত শেষ হ'ব 1 ঘণ্টাৰ ভিতৰত চাব লাগিব এনেকুৱা নাই চলে সেই লাইফ যে আপোনাৰ জীৱিত মানুহকে যে আপোনাৰ সন্মুখত হাঁহি কান্দি দিলে সেইটোৰ সৈতে আপুনি একাত্ম হৈ যায় সেইটো যি অনুভৱ কৰে সেইটোৱে নাটকটো কিন্তু চলি থাকে ময়ো দেখিছো চিন্তা হৈ থাকে আমিওতো মানে যাওঁ চাবলৈ ন ভাল লাগে বহুত মানুহ আহে ন আৰু মই আহোঁ মই যোৰহাটত নাটক চাবলৈ আহোঁ 4-5টা বজালৈ গাড়ী এখন গৈ গোলাঘাটত নাটক চাবলৈ সিদিনাখন গৈছে গোলাঘাটত নাটক কৈছে মই চাবলৈ গৈছো মইতো অসমৰ সেইটো এটা কথা মই খুব ভাল দৰ্শক আপুনি নিজে আৰু ইমান অসমৰ সৰু সৰু ৰূপত নাটক কৰোঁতে মই যেতিয়া বহুত দিন আগৰ পৰা সৰু সৰু গ্ৰুপবিলাকে নাটক কৰি থাকে মই সেই গ্ৰুপবিলাকক নাটক চাই বিভিন্ন ভিতৰৰ জেগা বাতৰি কাগজত লিখি উঠে এই গ্ৰুপটোত এনেকে নাটক হৈছিলে কটো দি সেই কামবোৰ মই কৰি আছিলোঁ সেই কামবোৰ কৰি সেই মানুহবিলাককো মই এটা প্লেটফৰ্ম এখন সৃষ্টি কৰিছোঁ যে নাটকটো হৈছে নাটক মানে ৰবীন্দ্ৰ ভৱন কলাক্ষেত্ৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীবিলাকত হৈ থকা নাটকবিলাকেই নাটক নাই এই যে গাঁওবিলাকত হৈ থাকে ভিতৰৰ একেবাৰে নদীৰ কাণত যে কোনোবাই বছৰ খুটা পুতি নাটক কৰি থাকে সেইবিলাকতো অসমৰ নাটকে সেইবিলাকৰ পৰা এটা ওলাই আহে কেতিয়াবা টাউনলৈ গতিকে সেই নাটকবিলাকৰ মূল্য থাকে মই সেই মানুহবিলাকৰ পৰা যিমান পাৰোঁ ইনস্পায়াৰ কৰি দিছোঁ এতিয়াও কিন্তু নাটকখিনিৰ মানুহৰ বহুত সমস্যাৰো মুখামুখি হয় চাগে ন মানে খুব নিজৰ ভাল পাই কাৰণেহে কৰি থাকে তথাপিও সমস্যা নাটক বহুত সমস্যা এতিয়া মই নাটক কৰোঁতে আমাৰ পইচা ক'ত তুলি সমস্যাবোৰ এনেকুৱা যে আজি প্ৰডাকশ্যন কষ্ট বহুত বাঢ়ি যায় হল ভাড়া আছে লাইটৰ ভাড়া জেনেৰেটৰ ভাড়া তেলৰ পইচা চাউণ্ডৰ ভাড়া ছেট খৰচ ৰিহাৰ্চেল স্পেচৰ ভাড়া বহুত ভাড়া হয় এতিয়া মই বছৰত যিমান পাওঁ অলপ পইচা বিভিন্ন ধৰণে ঘটো আৰু সেই ঘটা পইচাকেইটাৰে নাটকখন ব্যৱহাৰ কৰে মই বেছিকৈ পইচা তুলি নাথাকোঁ আৰু বেছি পইচা তুলি থাকিলে কি হয় সেই মানুহবিলাকেও দাবী জনাব নহয় এনেকুৱা অলপখন কৰক আৰু পইচা দিয়া মানুহ ওলাব কাৰণ সমাজত কিছুমান বেছিকৈ পইচা থকা মানুহ আছে কিন্তু সিহঁতে নীতি নিৰ্দেশনা দিবলৈ আৰম্ভ কৰিব নহয় আমাৰ নাটকখন এনেকুৱা হ'ব লাগে গতিকে মই যে মোৰ স্বাধীনতাটো হেৰুৱাম সেই স্বাধীনতাটো মই হেৰুৱাব নোৱাৰোঁ যিটো কাৰণে অসমৰ শিল্পবোৰ বেয়া হৈ গ'ল বহুত ক্ষেত্ৰত কাৰণ কোনে স্পনচৰ কৰে সেইটো নিৰ্ভৰ কৰিব আপোনাৰ শিল্পটো কেনেকুৱা হ'ব সেইটো নিৰ্ভৰ কৰিব আপোনাৰ কোনে স্পনচৰ কৰিছে অৰ্থটো নিৰ্ভৰ কৰিব গতিকে পইচা কাৰ লাগিছে সেই পইচা লগাটোৰে আপোনাৰ শিল্পৰ দৰ্শনটো নিৰ্ণয় কৰিব পাৰিব গতিকে শিল্পটো জনসাধাৰণৰ হাতৰ পৰা ইয়াৰ পৰা পিছলি গুচি যায় কিছুমান চৌকী মানুহৰ হাতলৈ কিছুমান দুষ্ট মানুহৰ হাতলৈ দগবাজ মানুহৰ হাতলৈ শিল্পটো গুচি যাব আৰু যিটো মই ক'বলৈ দিব নোৱাৰোঁ কাৰণ শিল্প কৰি আছোঁ মই মই কেলে কৰিছোঁ মইতো অন্য কামত ঠিকা কৰিব পাৰিলেন অন্য কাম কৰিব পাৰিলেন কিন্তু নকৰিলোঁ কেলে এইটো কাম কৰিছোঁ এইটো কাম কৰি আছোঁ কাৰণ মই কিছুমান পজিটিভ থিংকিং মোৰ মনত আছে সেইকাৰণে কৰিছোঁ কিন্তু নাটকবোৰ ইমান আমাৰ হৈ আছে কিন্তু নাট্যকাৰৰ কিন্তু অভাৱ অসমত হয়নে আপুনিতো লিখি আছে কিন্তু বহুত মানে এতিয়া ধৰক ৰেডিঅ' নাটকৰ কাৰণেও গল্প উপন্যাসৰ পৰাই মানে বহুত নাটক কৰিবলৈ নাটকৰ কাৰণে আগতে যেনেকে আছিলে আগতে ধৰক আমি যে পূজা সংখ্যা বিহু সংখ্যা মেগাজিনবোৰ পাওঁ তাতেই নাটক এখন থাকিবই লিখা আজিকালি কিন্তু আপুনি নাটক নেদেখিব আৰু কি হৈ গ'ল কথাটো অলপ বেলেগ ধৰণে তথাপি এনেকে চাব যে নাটকটো কি হ'ল যে চবেই পাৰফৰ্মেঞ্চ মানে ধৰণৰ নাটকটো সাহিত্যৰ পৰা প্ৰদৰ্শন যোগ্য এটা মানে কলালৈ ৰূপান্তৰিত হয় যে আপুনি প্ৰদৰ্শনে কৰে চবে মানে প্ৰডাকশ্যন অৰিয়েণ্টেড গোটেই কথাতে গতিকে আমি থিম এটা ঠিক কৰে সেই থিমটোত এই নাটকখন খাচ কৰি দিয়ে ফিজিকেল থাকে মিউজিক থাকে ডেন্স থাকে কিবা থাকে মিলাই এটা প্ৰডাকশ্যন কৰিব সেই প্ৰডাকশ্যনটোৰ কিছু অংশ উপন্যাসৰ পৰা ল'লে কেতিয়াবা নাটকৰ পৰা ল'লে বাকী অংশ মিউজিক ফিজিকেল মুভমেণ্ট কৈছে সেইটো নাটক খুব সম্ভৱ ভ্ৰাম্যমান থিয়েটাৰে তেনেকুৱা নহয় এতিয়া আপুনি এই নাটকৰ শুনিছে নহয় এতিয়া আপুনি ধৰক আমাৰ যিবোৰ নাটক হৈ আছে বেছিভাগ নাটকতে সেইটো ব্যৱহাৰ বিভিন্ন ধৰণৰ থিম ইউজ কৰি দিয়ে ধৰক
অকণমান নাও বাই আমুক তালৈ গৈ আছে বুলি এটা দৃশ্য আছে সেই দৃশ্যটো নাটকটো কেনে শ্ব' কৰি দিব মাতে ধৰক কুৰকুৰি এনেকুৱা ধৰণৰ কৰি দিলে সি যেন নাটক এই পাৰফৰ্মেঞ্চ কেম দেখুৱাই গ'ল গোটেই চবে এতিয়া বহুত তেনেকুৱা নাটক হৈছে বহুত নাটক উপন্যাসৰ পৰা হৈছে আপুনি উপন্যাসখন দেখি যাব কিন্তু বহুত ক্ষেত্ৰত তাত ডাইলগ নাই দৃশ্য কাব্যই অকল সামৰি দিছে লাইট নৃত্য কম্পজিশ্যনছ সেইখিনিতো বাৰু সেই ধৰণে কৰি নাটকখনে কৰি দিছে সেইকাৰণে বহু ক্ষেত্ৰত আমাৰ এই লিখিত নাটকবিলাকতকৈ পাৰফৰ্মেঞ্চৰ কাৰণে নাটক এক্সট্ৰেক্ট হোৱা হৈছে এই কেতিয়াবা কোনো এটা বিষয় উপন্যাসৰ পৰা লোৱা হৈছে মই এতিয়া মামণি ৰয়চম গোস্বামীৰ সংস্কাৰতে কৰিছোঁ নাটক কৰিছোঁ তাৰপিছত তেনেকৈ কেইবাখনো কৰিছোঁ বিষ্ণু ৰাভাত মিচিং ফানেং কৰিছোঁ নাইচ কামান জেহিৰ ৰুস্তমৰ সৰু ধেমালি বৰ ধেমালি মই প্ৰথম নাটকত থৈছোঁ তাৰপিছত তোমাৰ কৰিছে তেনেকৈ তাৰপিছত এইখন সৌৰভ কুমাৰ ছোৱালীয়াৰ ফমটি ধনটি এই নাটকখন থৈছোঁ এই গল্পটোৰ নাটক কৰিছোঁ তাৰমানে কেতিয়াবা এনেকুৱা হয় যে এই নাটকখনত দেখোন মোৰ ক'বলগীয়া কথাটো আছে মই যিটো কথা ক'ব খুজি আছোঁ এই গল্পটোতে আছে গতিকে মই গল্পটোকে কৰোঁ মই বেলেগে একো নতুন চিন্তানো কেলে তথাপিও নাট্যকাৰ মানে আগতে নাটক লিখিছিলে মানুহে আছে অসমত কম নাট্যকাৰ নাই লিখি আছে বহুতে আমি তাৰমানে ডাঙৰ কথাটো কি হ'ল নাটক এই আপুনি যে ক'লে যে চপা তপা নহয় চপা নহয় কাৰণে আমি বহু কথাত নাজানো বহু কথাত নাজানো চপা এতিয়া আমাৰ আলোচনীবোৰ কমি গ'ল আলোচনীবোৰ আগত যেনেকে নীলাচলত এখন চপা হয় অসমানিত এখন চপা হয় দৈনিক জনমৃত পূজা সংখ্যাত চপা হয় কিমানবোৰ এতিয়া ক'তো চপা নহয় এতিয়া জনমৃত হয়তো এবাৰ চপা হৈছে নেকি দুখন নাটক পূজা সংখ্যাত গতিকে আৰু এই ধৰক এতিয়া ডাঙৰ ডাঙৰ মেগাজিন কেইবাখনো আছে মাহেকীয়া শেষীয়া গতিকে কাহিনী নাটকৰ ইমান গুৰুত্ব দিয়া হোৱা নাই নাটকৰ বিষয়ে কোনোবা প্ৰবন্ধটো লিখে কেতিয়াবা কিবা লিখে তবু এনেকুৱা মানে খেৰুচিকাত সেইবোৰ এনেকুৱা গুৰুত্ব বেছিভাগেই গুৰুত্ব নিৰ্দহীন খবৰ নোলোৱাকৈ লিখি দিয়ে কেতিয়াবা ইণ্টাৰভিউ লওঁতে নাম ক'বলৈ বেয়া পাওঁ ডাঙৰ মানুহ ভাল মানুহ এজনে ভাল আলোচনী এখনতে ইণ্টাৰভিউ লৈছে আৰু ইণ্টাৰভিউ লওঁতে মোৰ নাটকৰ নামে কাহানিও নাটক নাই সেইবোৰ লিখাই নাই মই সেইবোৰ নাটকৰ নাম সপনজিৎ ঠাকুৰৰ নাম বুলি নাটক বুলি কৈ দিয়ে নাটকৰ বিষয়ে কওঁতে সেইবোৰ কথা কৈ দিয়ে তেতিয়া সেই গম পাওঁ যে কিমান লাপি লুকুৱাকে কামবোৰ কৰা হয় সেইবোৰ বৃহত্তৰ কাৰণে আৰু নাটকৰ সামগ্ৰিক মূল্যায়ন সামগ্ৰিক উন্নয়নত এই কথাবোৰৰ কোনো ভূমিকা আছে মঞ্চ নিগেটিভ ঋণাত্মক ভূমিকা প্ৰিয় দৰ্শক আপোনালোকে ইমান দেৰি শুনি আছে ন নাটকৰ বিষয়ে আপোনালোকে আমাক লাইভ কমেণ্ট কৰিব জনাব কেনেকুৱা ধৰণৰ নাটক বিচাৰে আপোনালোকে সেয়াও লিখিব শুনি কেনে পাইছে তাকে জনাবলৈ নাপাহৰিব নাটকৰ বিষয়েতো আমি যথেষ্টখিনি কথা পাতিছোৱেই আৰু আপুনিতো নাটকৰ লগত ধৰক কলেজীয়া অৱস্থাৰ পৰাই আপুনি লিখিছো বুলি কৈছে জড়িত হৈ আছে আপুনি তেতিয়াৰ নাটক শুনিছে দেখিছে চাইছে এতিয়াও নাটক আপুনি লিখিছে আৰু মানে আপুনি পৰিৱৰ্তিত ৰূপটো আপুনি দেখা পাইছে নিশ্চয় তেতিয়া কেনেকুৱা আছিল এতিয়া কেনেকুৱা হৈছে সেই বিষয়ে আপুনি অকণমান কৈ দিয়কচোন কেনেকুৱা হ'ল তেতিয়া ধৰা এতিয়ালৈকে এই ধৰক প্ৰত্যেকটো কথাই সলনি হৈ গৈ থাকে শিল্প মানে সেইকাৰণে শিল্পটো এটা চলমান ৰূপ আছে একেটা ছবিৰ নহয় এতিয়া আপুনি তাৰ লগত সামাজিক ইকনমিক এই কথাবোৰ চাব লাগিব অৰ্থনৈতিক কথাবোৰ চাব লাগিব তাৰ লগত চাব লাগিব আপোনাৰ বৈজ্ঞানিক আৱিষ্কাৰবোৰ এই গোটেই কথাবোৰ চাব লাগিব এতিয়া আপুনি যেতিয়া আমি অসমত প্ৰথম স্বাভাৱিকতাবাদী নাটক আৰম্ভ হৈছিলে এই গুণাভিৰাম বৰুৱাৰ ৰামনৱমীৰ পৰা ৰামনৱমীখন নাটক লিখিছিলে তাৰ আগতে ভাওনা আমাৰ লোকনাট্য আছিলে লোকনাট্যৰ আধাৰত শংকৰদেৱে পিছত এইবোৰ নাটকবোৰ অংকীয়া নাটকবিলাক লিখিছিলে তাৰ আগতে কিন্তু আমাৰ বহুত অসমীয়া নাটকৰ পৰম্পৰা আছে ঢুলীয়া ওজা আছে তাৰ আমাৰ কামৰূপীয়াত লোকনৃত্য লোকনাট্য আছে দৰঙৰ লোকনাট্য আছে আমাৰ গোৱালপৰীয়া লোকনাট্য আছে আমাৰ এইবোৰৰ জেগাতো ঢুলীয়া এই লোকনাট্য আছে লোকনাট্যবিলাক আছিলে কিন্তু সেইবিলাকৰ পৰা বিকাশ হৈ পেলাই অসমীয়া আধুনিক নাটকটো সৃষ্টি হোৱা নাই অসমীয়া আধুনিক নাটকটো সৃষ্টি হ'ল পশ্চিমৰ অনুকৰণ যিবিলাক অসমীয়া মানুহে কলিকতাত পঢ়িবলৈ গৈছিল বা ব্যৱসায় বাণিজ্য কৰিবলৈ গৈছিল তেওঁলোকে কলিকতাত গৈ দেখিলে যে পশ্চিমৰ ব্ৰিটিছৰ নাটকবিলাক কেনেকৈ হয়
সেইবিলাকে ঘূৰি আহি ইয়াত ষ্টেজটো আৰম্ভ কৰিলে, কিবা কিবি আৰম্ভ কৰিলে, তেনেকে নাটকটো আৰম্ভ হ'ল। শ্বেক্সপিয়াৰৰ নাটকবিলাকতো অনুবাদ চনুবাদ হ'ল, সেই ধৰণৰ অনুপ্ৰেৰণা নাটকবোৰ লিখিবলৈ ধৰিলে। সেই নাটকবোৰ চাই আহোঁতেই গুণাভিৰাম বৰুৱাই কলিকতা পাই থাকোঁতে জাহাজত নাটকটো লিখিছিলে, এইখন ৰাম নৱম জাহাজত লিখিছিলে 1857 চন, জাহাজতে তেওঁ লিখি থৈছে। সেই নাটকখন লিখাৰ লগে লগে তাত লিখিছে, আপুনি কৰিলে আপুনি গম পাব যে মানুহে কথা পতা ধৰণে লিখিছে। তাৰ আগৰ নাটকবোৰ তেনেকুৱা ধৰণৰ নাছিল। অমিতাক্ষৰ চন্দ্ৰ নাটক আছিলে, কিবা কিবি আছিলে, এই জাতীয় আছিলে। সেই থকা কাৰণে সেই মানুহে কথা কোৱা ধৰণৰ নহয়। এইখন মানুহে যেন গুৱাহাটীতে ঘটনাটো ঘটিছে আৰু মানুহে কথা পতা ৰিয়েলিষ্টিক ৰিয়েলিজিমত সেইটো আহিবলৈ কৰিব লাগিব ক'ত, তাৰ কাৰণে প্ৰচেনীয় মঞ্চটো আমি এই যে আমাৰ যিটো মঞ্চ এতিয়া আজিকালি দেখি থকা মঞ্চ, সেই মঞ্চটো ৱেষ্টৰ পশ্চিমৰ মঞ্চ। আমাৰ ইয়াৰ মঞ্চ নহয়, আমাৰ নামঘৰ মঞ্চটোৱে আমাৰ মঞ্চ, ষ্টলবিলাকে আমাৰ মঞ্চ, সেইটো আমাৰ মঞ্চটো। তাতে আমাৰ নাটকটো হয়, চাৰিওফালে বেৰি ধৰি পেলাই নাটক চাই, তিনিফালে বহি নাটক চাই, এই মঞ্চটো আৰম্ভ হ'ল। সেইটো কাৰণে নাটক লিখিবলৈ ধৰিলোঁ। তেতিয়া আমাৰ সৰুৰে ৰাতি ভাওনা হয়, বহুত দীঘল হয়, গতিকে তাৰ নাটকবিলাক আছিল সেইকাৰণে লম্বা লম্বা দীঘল দীঘল, কিন্তু প্ৰকাণ্ড চিন বাহিৰ কৰে। তেতিয়া নেচাৰেলিজিম আহিছে, ৰিয়েলিজিম আহিছে নাটকত। গতিকে প্ৰকাণ্ড প্ৰকাণ্ড ছেট লগাব, একদম মিস্ত্ৰীয়ে বনোৱা ছেট লগাই, মাজত 20 মিনিট বিৰতি, ছেট কৰি থাকোঁতে আগত নৃত্য গীত কৰি থাকে। আগতে যেতিয়া নাটক আমি দেখা নাই সেইবিলাক, কিন্তু নাটক যেতিয়া ছেট সলায়, দৃশ্য সলনি হয়, তাৰ আগত নৃত্য গীত গান চান চলি থাকে। তাৰপিছত সেই পিছৰ দৃশ্য হয়, ৰাতিপুৱাই যায়, 6 ঘণ্টামান নাটকখনত লাগে। দীঘল দীঘল সংলাপ, এটা এটা এক্টৰ ডাঙৰ ডাঙৰ দীঘল দীঘল সংলাপ কৰি নাটক হয়। কিন্তু সময়টো সলনি হৈ গৈছে, সময়টো সলনি হৈ গৈছে। কোনেও 1.5 ঘণ্টা সময় একেলগে বহি নিদিয়ে নাটক চাবলৈ। সেই সময়টো সেই তাৰিখৰ পৰা আজি তাৰিখ মাজত জ্যোতিপ্ৰসাদ আহিলে। জ্যোতিপ্ৰসাদে এক ধৰণৰ নাটক, অসমীয়া নাটক এটা পৰ্যায়লৈ উঠাই লৈ গুচি গ'ল। সেই জ্যোতিপ্ৰসাদটো এটা মাইলখুঁটি আৰম্ভ হৈ যোৱাৰ লগে লগে সেই তেখেতক কেন্দ্ৰ কৰি পিছৰ পৰ্যায়ৰ নাটক কৰা নাটকটো যেতিয়া কমি ভ্ৰমাই যিবোৰ কৰিছিলে, এইবোৰ জ্যোতিপ্ৰসাদৰ পিছত পিছৰ নাটক, জ্যোতিপ্ৰসাদৰ পিছৰ নাটক সেই সময়ছোৱাতে আৰম্ভ হৈছে, একেলগতে সমান আৰম্ভ হৈছে। তেখেতে সেই নাটক কৰিছিল কাৰণেহে জ্যোতিপ্ৰসাদে আকৌ তেখেতক এখন কৰিবলৈ লৈ গ'ল। মেডেল চেডেল এখন পকেটত ভৰাই লৈ যোৱা নাছিল জানো? জয়মতী কৰিবলৈ যেতিয়া তেওঁ কৰিবলৈ মাতিছে, পকেটত মেডেল চেডেল এখন লৈ গৈছে দেখুৱাবলৈ, চা মই কিমান ডাঙৰ একটা। সেইবোৰ তেওঁ নিজে লিখি থৈছে না। সেই সেইটো দিলে, তাৰপিছত ৰোল কৰি তেনেকে পালে। ফণী শৰ্মা এক পৰ্যায়লৈ লৈ গ'ল। তেওঁ অভিনয় কেন্দ্ৰিক তেনেকুৱা অভিনয় কেনেকে কৰিব পাৰি, ডাঙৰ ডাঙৰ অভিনয় কৰিবলৈ ধৰক আৱেগিক মুহূৰ্তবোৰ, সংঘাতবোৰ তেখেতে ফুটাই তুলিবলৈ বিভিন্ন ধৰণৰ পৰিস্থিতি সৃষ্টি কৰিব। সেই নাটকবিলাক আহে। তাৰপিছত সত্যপ্ৰসাদ বৰুৱাত আহিলে, অৰুণ শৰ্মাহঁত আহিলে। এই চিন্তা আৰু চেতনাৰ নতুন নতুন জাগৰবিলাক হৈছে। 70 চন কমিউনিষ্ট মুভমেণ্টটো সেই তেখেতসকলৰ মুভমেণ্টৰ ফলস্বৰূপে বেক এই নাটকবিলাক আহিলে। এনেকে আহি আহি শেষত এতিয়া ইলেক্ট্ৰনিক যুগ আহিল, ছুপাৰ ফাষ্ট, সাংঘাতিক। 1 ছেকেণ্ডত আপুনি এটা ল'ৰা আমেৰিকাত কি হৈছে খবৰ 1 ছেকেণ্ডত লৈ যায়। কোনো ল'ৰাই মন 10 মিনিট একে জেগাত ৰাখিব নোৱাৰে, কাৰণ টিভি বিজ্ঞাপন এনেকুৱা ফাষ্ট। গতিকে এই মানসিকতাটো ধৰি ৰাখিবলৈ নাটকটো কেনেকুৱা সলনি হৈ থাকে। সেই মানসিকতাটো ধৰি ৰাখিব লাগিব, সেই মাইণ্ডছেটত আগৰ যেতিয়া কোনো একো নাছিল, গৈ ৰাতিটো নাটক চাই থকা মানুহৰ মানসিকতা, মানুহৰ প্ৰয়োজন কম, জীৱন সংগ্ৰাম কম, ভাত কেইটামান লাগে, কাপোৰ এখন পিন্ধিলে হয়। এতিয়া কাপোৰ এযোৰ হ'লেই নহ'ব, আপোনাক কাপোৰ এযোৰ হ'লেই নহ'ব, কাপোৰৰ ডিজাইনটো বেলেগ নিজৰ ধৰণৰ হয়, ফেশ্বনটো নিজৰ ধৰণৰ হ'ব। এই যে ফেশ্বনটো কথা ভাবি আগতে কাপোৰ এযোৰ লাগে লজ্জা নাই বৰণৰ কাৰণে, অকণমান ৰঙা নীলা হ'লেই হয়, ৰঙা এযোৰ বগা ছোৱালীজনীক ভাল লাগিব, এইজনী ক'লা ছোৱালীজনীক বা ক'লা ল'ৰাটোক এনেকুৱা ৰঙৰ কাপোৰযোৰে ভাল লাগিব, ৰঙতে কিমান বদ্ধ এতিয়া নহয়। তাৰপৰা ফেশ্বন ডিজাইন একদম ৱেল ডিজাইন। এই যে ৱেল ডিজাইন কাপোৰযোৰ পিন্ধা, ৰিংযোৰ পিন্ধা, জোতাযোৰ পিন্ধা, ভেণ্টি বেগটো লোৱা, ল'ৰাটোৱে চুলি কটা, এই মানসিকতাটো আহি গ'ল। এই মানসিকতাটো নাটকত দি নাহিব নেকি? এই বস্তুটো নাটকলৈতো আহিব। এই বস্তু শিল্পটো বাস্তৱৰ অনুৰণন। গতিকে বাস্তৱৰ অনুৰণন যিহেতু সেইবিলাক লাহে 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 নচলাই নাটকলৈ আহে। দৰ্শকৰ সেই মানসিকতাটো নাট্যকাৰ পৰিচালকে কেপচাৰ কৰিব লাগিব, ধৰিব লাগিব, বুজি পাব লাগিব।
সেই কথাটো বুজি পোৱাৰ লগে লগে ভাষাটো তাৰ লগে লগে যেতিয়া ভাষাটো অসমীয়া মানুহে পায় ভাষাটো কোনটো ভাষাত কথা সেই ভাষাটো কেপচাৰ কৰিবলৈ সেই ভাষাটো দখল কৰিবলগীয়া হ'ল কিন্তু লাহে 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 এই পৰিৱৰ্তনবিলাক সমাজত ঘটি থকা পৰিৱৰ্তনবিলাক ইয়ালৈ আহে আৰু এই ধৰক 91 চনৰ পৰা নিউ ইকনমিক পলিচি অসমত ইণ্ডিয়াত যেতিয়া প্ৰতিষ্ঠা হ'বলৈ ধৰিলে ভোগবাদটো আৰম্ভ হ'ল আপুনি বজাৰবাদটো আৰম্ভ হ'ল আপোনাৰ প্ৰথম কথা হ'ল বজাৰবাদটো যিটো আৰম্ভ হ'ল মাৰ্কেটাইজ বজাৰ আপুনি বজাৰবাদটো এনেকুৱা যে আপোনাৰ প্ৰয়োজনটো আপুনি নাজানে বজাৰে ঠিক কৰি দিব আপোনাৰ কি প্ৰয়োজন এই যে বজাৰবাদ আৰম্ভ হ'ল এই বজাৰবাদটোৰ ফলস্বৰূপে নাটক ৰূপে ধৰণৰ আপোনাৰ মোৰ নাটকখন ভাল পা চা তাৰ কাৰণে মই মছলা দিব নোৱাৰো এই জাতীয় পৰিৱৰ্তনবোৰো নাটকো নাই এই গতিকে পৰিৱৰ্তনটো তেতিয়াৰ পৰা এতিয়ালৈ যেতিয়া সমাজৰ যিবোৰ পৰিৱৰ্তন দেশখনৰ যিবোৰ পৰিৱৰ্তন ইকনমিক যিবোৰ পৰিৱৰ্তন সামাজিক যিবোৰ পৰিৱৰ্তন সেইবোৰ নাটকতো কমনে আপুনি ভালকে যদি বিশ্লেষণ কৰে দেখিবলৈ পাব যে এই নাটকখন এইটো পৰিৱৰ্তনৰ ধাৰা এইখিনি আহিছে এইখিনি আহিছে এই পৰিৱৰ্তনবোৰ তেনেকুৱা ধৰণৰ পৰিৱৰ্তনবোৰ আপুনি নাটকত দেখাব সহজ জেগাতে সকলো শিল্পীতে দেখাব আৰু এনেকুৱা হৈছে কিছুমান ধৰক শক্তিশালী কিছুমান মূল্যবোধ সৃষ্টি হৈছে এইটো শক্তিশালী আপুনি সেই মূল্যবোধবিলাকে ভেলুজবিলাকে আপোনাক কেতিয়াবা কি কৰি দিয়ে বেয়া বস্তু বুলি আপুনি ইমান দিনে ভাবি আছিল বেয়া বস্তু সেইটো আপোনাৰ সন্মুখত ভাল হৈ এতিয়া এইটো একো গুৰুত্বহীন বস্তু বেয়া সেইটো একো গুৰুত্বহীন নহয় আপুনি এতিয়া আজিকালি তাত বেয়া বুলি নকয় সেই জাতীয় কথাবোৰ মুকলি হৈ গৈছে সেইখিনি বাৰু সমাজ সেইটো ধৰক এতিয়া এটা সময়ত মদ চদ খোৱা কথাবোৰো কিয় ভীষণ নাটকত বিপদজনক আমুক তমুক এতিয়া মদ খোৱাটোতো চৰকাৰে কৰি দিয়ে প্ৰত্যেক বিজ্ঞাপন দিয়ে মদ খাব ইমান % কমিছে ইমান % বাঢ়িছে এই কথাবোৰ এই সমাজত নাটকত নাহিব নে আহিব সেই কথাবোৰ যেতিয়া মনৰ মতন আগতে লৈ নাখাইছিলে যাতে এতিয়াতো লৈ খাব নাই নহয় এতিয়া মানে গোটেই ঘটনাটো নহয় এইটো একো নোহোৱা পৰ্যায় একো নোহোৱা পৰ্যায় থাকে সমাজ ব্যৱস্থাই এই কথাটো এই ভাষাবিলাক আমাৰ নাটকত পৰিস্ফুট হৈ যায় নাটকত সেই পৰিধান ল'ব নাটকত আমি দেখিবলৈ পাওঁ কিন্তু মঞ্চ নাটক আৰু যেনেকে আমাৰ ভ্ৰাম্যমাণ নাটক সেইখিনিৰ মাজতো বহুত পাৰ্থক্য আছে এতিয়াও বহুত পাৰ্থক্য আছে ভ্ৰাম্যমাণ নাটকটো মানে একদমেই মানে ব্যৱসায়িক তেওঁলোকে চব ভাল বেয়া শব্দটো নকওঁ ভাল বেয়া বুলি মই তেওঁলোকৰ ঘটনাটো কি হয় তেওঁলোকৰ কথা মানে দৰ্শকে বিচৰা মতে তেওঁলোকে যোগান ধৰে বিচৰা নহয় এই যে মই মাৰ্কেটিং দৰ্শকক মানে ইটো কৰিলে আনন্দ দিব লাগিব দৰ্শকে যেনেকে মোৰ নাটকখন ভাল হৈছে চাহ টিকেটটো কিন এই 200 টকা 500 টকা 2000 টকা 5000 টকাটো খৰচ কৰ এই যে খোৱাবৰ কাৰণে বাধ্য কৰাই দিয়ে সেইটো এটা মাৰ্কেটাইজেশ্যন সেইটো এটা বজাৰবাদ সেইটো তেওঁলোকে শিকিব লাগে সেইটো তেওঁলোকে শিকি লৈছে আৰু দ্বিতীয় কথা 1 কোটি 1.5 কোটি 2 কোটি টকা খৰচা কৰি চিনেমা থিয়েটাৰ পাৰ্ট এটা উলিয়াই আনিবি এই উলিয়াই পইচাটো ঘূৰাই পাব লাগিব আৰু দৰ্শকেও অতীতৰ পৰাই কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতি বহুত আগ্ৰহী বহুত এটা সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক আৰু আমাৰ যিবোৰ সৃষ্টিশীল নাটক স্থায়ী মঞ্চত হোৱা সেই মঞ্চবোৰ নাটকবোৰ একেধৰণৰ আছিল আগতে নাটক চাবলৈ এতিয়া লাহে লাহে সেইটোতে নাটক ভ্ৰাম্যমাণ থিয়েটাৰটো সীমাবদ্ধ হৈ নাথাকিল তেওঁলোকে বেলেগ এটা পৰ্যায়লৈ উৎকৰ্ষ সাধন কৰিলে সেই উৎকৰ্ষটো শৈল্পিক নহয় যান্ত্ৰিক আৰু মানে ধৰক চমকৰ প্ৰতি তেওঁলোক বেছি আৰু ধৰক 7 দিনতে 8 দিনতে এখন নাটক উলিয়াব লাগে 1000 দৰ্শকক দেখুৱাব লাগে ষ্টানিং কিবা এটা যদি নকৰে তেতিয়াহ'লে কি হয় দৰ্শকৰ ওচৰত তেওঁলোক হেয় হৈ যাব তল পৰি যাব দৰ্শকক যাতে কোনো পৰ্যায় মূৰ তুলিবলৈ নিদিয়ে মই কি কৰিছো চাহ বাধ্য চাবলৈ এৰোপ্লেন উলিয়াই দিলো এই মটৰচাইকেল উলিয়াই দিলো এই উলিয়াই দি দৰ্শকে কাৰিকৰী কৌশলত মানে কাৰিকৰী কৌশলৰ প্ৰতি বেছিকে ধাৱমান হ'ল সেইটোৱে তেওঁলোকৰ অৱশ্যে সহায় কৰে নে নকৰে মই নাজানো পৰৱৰ্তী পৰ্যায়ত সহায় কৰিব নে নকৰে কিমান পৰ্যায়লৈ তাক নি থাকিব পাৰিব কাৰণ
ভাৰমান থিয়েটাৰত বহুত শিল্পী বহুত প্ৰতিভাৱান শিল্পী থাকেতো বহুত প্ৰতিভা সম্পন্ন শিল্পী থাকে আৰু সেইবোৰ ধৰক বিভিন্ন পৰ্যায়ত আমাৰ নাটকৰ শিল্পীয়ে গৈছে আমাৰ আমি নাটক কৰি লোৱা শিল্পীবিলাকেই তালৈ যায় বহুত শিল্পী যায় গতিকে তেওঁলোকক পেটৰ ভাষণ জগাও তেওঁলোকে ধৰিছে গতিকে তেওঁলোকৰ কথাবিলাকক আমি নিগেটিভ ধৰণে চাব নোৱাৰো পজিটিভ ধৰণে চাবলৈও অসুবিধা এই কাৰণে তেওঁলোকে বেছি চমকৰ প্ৰতি গৈ তেওঁলোকে নিজৰ অপকাৰ কৰিবলৈ আৰম্ভ কৰিছে তেওঁলোকে নিজক কিমান পৰ্যায়লৈ নিব পাৰিব পাৰে কিমান উৎকৰ্ষ সাধন কৰিব পাৰিব সেইটো অলপ সন্দেহৰ প্ৰশ্ন আহিছে অকল চমকেৰে সম্ভৱ হ'ব নে নহয় যে কাহিনী আৰু অভিনয়ে সেই দিশত যদি কিছু উৎকৰ্ষ সাধন নপৰে তেতিয়াহ'লে কেৱল চমকেৰে কিমান দূৰ চলাব সেইটো এটা গুৰুত্বপূৰ্ণ তথাপিও মানে দৰ্শক মানে গাঁৱে ভূঞে ভিতৰ অঞ্চলৰ সকলোৱে ধৰক আহে থিয়েটাৰ চাবলৈ বহুত ভাল আহে বহুত আহে গাড়ী লৈ আহে বহুত দূৰ এতিয়া অলপ কমি গৈছে তেতিয়া দেই এতিয়া ধৰক এই পইচা খৰচটো বেছি হৈছে মানুহৰ পইচা কাণকে আহিলে দাম দিব বহুত বেছি হৈছে সেইকাৰণে কিন্তু এখনো মানুহে ভাল পায় আহে আৰু একেলগে নাটক চোৱা এটা আমেজ নহয় একেলগে বহি থাকে এতিয়া ধৰক হয়তো এই নাটকৰ এই টুৰ্ণামেণ্টটো তাত পোৱা যাব পাৰে এনজয় কৰিবলৈ আহে এনজয় কৰিবলৈ আহিছে আৰু নাটক চাবলৈ হলে মঞ্চ নাটকে চাব লাগিব ধৰ্মী নাটকটো চাবলৈ হলে মঞ্চ নাটক আমাৰ নাটকখিনি প্ৰিয় দৰ্শক আমি নাটকৰ বিষয়ে কথা পাতি আছো আপোনালোকে নিশ্চয় চিনি আছে গতিকে আপোনালোকে আমাক কমেণ্ট দিবলৈ নাপাহৰিব এতিয়া অকমান পাৰ্চনেল কথাই আপোনাক শুনি লওঁ আপুনি নাটক লিখিবলৈ বাৰু এই যে প্ৰথমে কওকচোন কেনেকে অনুপ্ৰেৰণাটো পালে আপুনি কাৰোবাৰ দ্বাৰা মানে অনুপ্ৰাণিত নেকি বা কোনোবা নাই প্ৰথমতে হ'ল কি স্কুলত আমি বৰ কিবা সৰুতেও নাটক লিখিছিলো এল পি স্কুলত থাকোতে নাটকবোৰ দেখো যে কিবা কিবি লিখিলে এল পি স্কুলত এখন নাটক কৰিব লাগে বৰ সভা হয় যে মন্ত্ৰীসভা হয় মন্ত্ৰীসভাত এখন মিটিং চিটিঙত তাত এখন সৰু নাটক কৰো 5 মিনিট 6 মিনিট তেতিয়া সেইবোৰ নিজৰ মাজত ঠিক ঠাক কৰোঁ তাৰপিছত স্কুল পৰ্যায়ত নাটক লিখি কম্পিটিশ্যন স্কুলতে কম্পিটিশ্যনবোৰ হয় তাত কৰিলি কলেজ পৰ্যায়ত পোৱাৰ লগে লগে মইতো ৰল আছামত কম্পিটিশ্যন কৰি বেষ্ট স্ক্ৰিপ্ট ৰাইটাৰ মোক হৈ গ'ল গতিকে নাটক লিখাটো তেনেকেই কণ্টিনিউ হ'ব লাগিব আৰু বাপুজী মন্দিৰত নাটক হৈ থাকে আৰু মোবাইল থিয়েটাৰ নাটকবোৰ চাবলৈ আহোঁ তেতিয়া আৰু মোৰ ঘৰৰ কাষতে দেৰগাঁও বাপুজী মন্দিৰ গতিকে তাত নাটকবোৰ হৈ থাকে চাওঁ চব নাটকে চাওঁ আৰু কেনেবাকে যদি আখৰ চাবলৈ পালো সেইটোতকে আনন্দদায়ক কথা নাই আখৰ চাবলৈ পোৱাটো অতি আনন্দদায়ক কথা আছিলে খুব ভালকে আখৰ চাওঁ নাটকবোৰ টেকনিকেলি মই বুজি পোৱা হলো আৰু বাপুজী মন্দিৰত নাটক কৰিবলৈ মতে ডাঙৰ গুৰুবিলাকে মোক নাটক কৰিবলৈ নিদিয়ে প্ৰথমতে কামত লগাই তই এইটো কাম কৰ সেইটো কাম কৰ কাম কৰোঁতে ভিতৰৰ পৰা চাকৰি কাৰোবাৰ এনেকে ড্ৰেছটো লৈ যাব হাতত এই ড্ৰেছটো লৈ থাকিব লাগে ড্ৰেছটো লৈ থাকিলে ভিতৰৰ পৰা চাব লাগিব নাটকৰ ভিতৰত এখন নাটক চলি থাকে এই গৰু মাৰি গৈ ড্ৰেছটো সলাই আহে মোক কেনেকুৱা হ'ল সোধে কাৰোবাৰ প্ৰদৰ্শন কৰি থৈ আহে আকৌ প্ৰদৰ্শন মাটিত কৈ আকৌ লৈ আনিব লাগে এই জাতীয় কথাবোৰে নাটকৰ ভিতৰৰ কথাবোৰ মই বহুত সৰুতে শিকি থাকে সেই ভিতৰুৱা কথাবোৰ জনা হ'ল ইয়াত সোমাই যায় এই কাৰণত ভাল লাগে সময় প্ৰবচন মানুহ আছে সময় প্ৰথমতে জ্যোতিপ্ৰসাদ নাটকবিলাকতো ভাল নাটকবিলাক আৰু অভিনেতা নাটকৰ অভিনেতা ভাল লাগে অভিনেতা নতুন আছে বাহুল দা তপন দা খুব ভাল যদি নতুনকে আমাৰ কমল ভূষণ ভাল এক্টৰ কৰি লোৱা হৈছে বৰ ভাল নতুন আছে এক্টৰ দেই এই নাম তিনিটা কৈ দিয়ে নাম ক'বলৈ বেয়া আমাৰ অসীমো খুব ভাল লাগে ষ্টেজত কেতিয়াবা কিছুমান বৰ চিৰিয়াছ মোৰ নিজৰ দুবোৰ এক্টৰ বহুত মানে ভাল পাওঁ যোৰহাটতে কেইবাজন আছে শিৱসাগৰতো আছে বিভিন্ন পৰ্যায়ত মঙলদৈ বোকাঘাট তেজপুৰ বিভিন্ন পৰ্যায়ত বিভিন্ন এক্টৰ এক্ট্ৰেছে এখন নাটকৰ এখন সজীৱ কৰি ৰাখিছে বিশ্বনাথ চাৰিআলি সজীৱ কৰি ৰাখিছে আৰু ডাঙৰ কথা কি আমি বহুত এক্টৰ কোনেও নাজানে যে ইমান ভাল এক্টিং কৰিছে তেওঁলোকে নিজৰ জেগাত আৰু আমাৰ অসমতে কেইবাজনো ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা আছে বহুত তেওঁলোকৰ পৰ্যায়ত নাটক কৰিছে বহুতে নাটক চাটক সামৰিছে কিবা কিবি চিনেমা কিবা কিবি কৰিছে কিন্তু তেওঁলোকে নাটকৰ সামগ্ৰিক উন্নয়নত কিবা কিবি কাম কৰিছে সহযোগিতা আগবঢ়াই আছে আজিকালি প্ৰশিক্ষণ বিলাকত তেওঁলোকে সহযোগ কৰে আৰু সেইবিলাকে নাটকৰ সামগ্ৰিক
পৰিৱেশটো কিবা বেলেগ এটা পৰ্যায়লৈ নিবলৈ সম্ভৱ হৈছে তেওঁলোকে মানে অৰিহণা আছে 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 থাকিবই কাৰণ আমাৰ নিচিনাকে নাটক কৰিছে তেওঁলোক আকৌ এনাৰ্জিত পঢ়িবলৈ গৈছে আমি এনাৰ্জিত যোৱা নহ'ল তেওঁলোক গ'ল ক'ব পাৰিলে তেওঁলোকে মানে চাকৰি দি থাকে আৰু আছে আছে চাপৰ্ট দি মানে নাটকৰ প্ৰশিক্ষণ আৰু তেওঁলোকে ব্যক্তিগত কামবোৰ কৰি থাকিব পাৰিছে নাটক এখন কৰি থকাটো বৰ মূল্যৱান কথা গুৰুত্বপূৰ্ণ কথা নাটকখন কৰাটো সহজ কথা নহয় জানো বাৰু শেষত আপুনি কৈ দিয়কচোন বাৰু আমাৰ নাটক অসমৰ নাটক এতিয়া আপুনি দিছে মানে ভৱিষ্যতটো কিমান সুৰক্ষিত অসমৰ নাটকৰ কাৰণ এতিয়া ডিজিটেল যুগ আৰু এতিয়া কত বস্তু ওলাইছে ডিজিটেলি মানুহে চাই স্মাৰ্ট এটা কথা চাওঁ ডিজিটেলি আপুনি পেট ভৰাব নোৱাৰে নহয় পেট ভৰাবলৈ আমি চাউল খাব শাক পাচলি খাব ডিজিটেলি আপুনি যেনেকে পেট ভৰাব নোৱাৰে তেনেকে মগজটো সম্পূৰ্ণ ডিজিটেলি পৰিপূৰ্ণ কৰি দিম লাইক লাইক কিবা কিবিটো ই কেতিয়াও শেষ হৈ যাব আমাক বিচাৰিয়ে থাকিব নাটকটো বিচাৰিয়ে থাকিব গতিকে নাটকৰ ভৱিষ্যত সুৰক্ষিত বেলেগ বেলেগ পৰ্যায়লৈ যাব বেলেগ পৰ্যায়লৈ যাব পৰিৱৰ্তন হ'ব বৰ্তমান হৈয়ে থাকিব পৰিৱৰ্তনতে জীৱনত পৰিৱৰ্তন এই হৈ পৰিৱৰ্তনটো অৱশ্যে পাবি কিন্তু বেলেগ বেলেগ পৰ্যায় মানে নাটক গ্ৰীক থিয়েটাৰে তেতিয়া আৰম্ভ কৰিছিলে গ্ৰীক থিয়েটাৰত আজি নাটক আছে নেকি সংস্কৃত নাটক যেনেকে আৰম্ভ হৈছিলে আজি আছে নেকি নাই ন সলনি হৈছে সেইবিলাকৰ ভিত্তিত যুগে 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 গুৰুত্ব হৈ নাযায় আৰু কেনেকে পৰিৱৰ্তন হৈ থাকিব আপুনি চাওক আপুনি মই কথা পাতি যে আছে এইটো লাইন এই যে কথা পাতি আছে এই কথা পাতি থকাটো আপুনি মই জীৱিত দুজন মানুহে কথা পাতি আছো জীৱিত দুজন মানুহ নহলে যিমান ডাঙৰ কেমেৰা এই মূল্য আছে নেকি যিমান দামী কেমেৰা আৰু জীৱিত মানুহ দুজন লাগিব তেতিয়া কথা বতৰাহে ৰেকৰ্ডিং হ'ল গতিকে সেই নাটকটো লাইভ জীৱন এজন মানুহে কৰিব পাৰে দুজন মানুহে বেলেগ কৰিব কিন্তু নাটকটো সেই চাবলৈ লাগিব তেতিয়া নাটকৰ মানে ভৱিষ্যত আমাৰ সুৰক্ষিত নাটক কেতিয়াও বিভূত নহয় হৈ নাযায় কেতিয়া সম্ভৱেই নহয় জীয়াই থাকিব তাৰ মানুহৰ ইনষ্টিংক্ট আপোনাৰ মই ভাও ধৰি দেখুৱা যে আমাৰ নৱজনী এনেকে যায় বুলি মোৰ বাইদেউজনীয়ে স্কুলত অংক এনেকে শিকাই বুলি ভাও ধৰো কম্পিউটাৰটো তেনেকে যায় বুলি ধৰক সৰু ল'ৰা ছোৱালীজনী এই যে ভাও ধৰে মিকি মাছটো এনেকে যায় এই মিকি মাছটো এনেকে যায় যে আপুনি ভাও ধৰে সেইটো মানুহৰ ইনষ্টিংক্ট কিবা থিয়েটাৰ কৰিলে অসমত তেতিয়াহ'লে নাটক আমাৰ সদায় ধুনীয়া থাকিব বেলেগ ৰূপ সলনি হ'ব নাটকৰ মানুহ দিনে দিনে ওলাই থাকিব কৰি থাকিব আমি এতিয়া কামনা কৰো অসমীয়া নাটক যেন চিৰ জ্যোতিষ্মান লৈ থাকক আপুনিও লিখি থাকক আপোনাৰ কাৰণেও কামনা কৰিছো যাতে আপুনি সুন্দৰভাৱে সদায় লিখি থাকে নাটকবোৰ দি থাকে অসমীয়া মানুহক ৰেডিঅ' লিখি থাকক প্ৰিয় দৰ্শক আজি আমি শেষ কৰিবলৈ ওলাইছো গতিকে আপোনালোকে আকৌ এবাৰ কৈছো আপোনালোকে সপোনজ্যোতি ঠাকুৰক কেনেকুৱা নাটকবিলাক শুনিব ৰেডিঅ'ত শুনিব আকৌ মঞ্চ নাটকো চাই শুনি মেলি আপোনালোকে কমেণ্ট দিব গুগলটো চাই আপোনালোকে কমেণ্ট দিবলৈ নাপাহৰিব আমি আজি সামৰো তেতিয়াহ'লে নমস্কাৰ